Hello guys, good morning. Welcome back to my YouTube channel Bhargav Hip Hop. মই আকৌ ভিডিঅ' এটা লগত দেখাবলৈ মই আগবাঢ়িলোঁ। এতিয়া আমি ডাইৰেক্ট মানে ভিডিঅ'টো মোৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি যাব লৈছোঁ মানে ডিব্ৰুগড়ত পূজাৰ আগদিনাখন মানে পূজাৰ দুদিনৰ আগত আমি ডিব্ৰুগড়লৈ গৈছোঁ। তাকে কি কাৰণে গৈছোঁ আপোনালোকক চব দেখাই যাম। বলক এতিয়া আমি গৈ আছোঁ। এতিয়া এইডোখৰত ডিলৰ ওচৰ পাইছোঁহি মানে। এতিয়া মোৰ লগত আছে সৌৰভ, বাইক চলাইছে একদম সৌৰভ। মই গৈ আছোঁ আৰু ডিব্ৰুগড়লৈ। এতিয়া ৰ'দে গৈ আছোঁ আৰু ধুনীয়াকৈ। এতিয়া আমি পালোঁহি কেমত পাৰ হৈ আহিলোঁ। এতিয়া একদম ৰাস্তাটো ধূলি খাই গৈছোঁ আৰু ৰাস্তাটো বেয়া মানুহ। আমি লেপেট থকা এডোখৰ পালোঁহি। এতিয়া লেপেট থকা মানে পাৰ হৈ আহিলোঁ। এতিয়া আমি বাইকত ৰাষ্ট্ৰীয় যায় এতিয়া বাইকত সোমাই এতিয়া একদম বাইকত সোমাই গৈ ডিব্ৰুগড় লাগে মানে ৰাষ্ট্ৰীয় গ'লেও ডিব্ৰুগড় লাগে মানে বৰপৰা টাউন গৈ পিনি এইবোৰ পাৰ হৈ ডিব্ৰুগড় পায়গৈ। এতিয়া আমি আৰু বাইকত গৈ মানে মোৰ আগৰ ভিডিঅ'টো এইটো দেখিছিলে জগন্নাথ মন্দিৰ যে গৈছিলোঁ তাকে ৰাস্তাটো ফালে গৈছোঁ বাকী নাই দিয়া আৰু কথা আৰু কি কয় তাকে আমি বাইকত এতিয়া আগতে লেফ্ট চাইডে গলি এটা আছে তাকে আমি সোমাই গৈছোঁ। এতিয়া আমি মানপতা ৰোডত মানে টাউনত পালোঁহি। এতিয়া লগৰজনৰ ভাগৰ লাগিছে বোলে অলপ ময়ো বাইকখন চলাওঁ তাকে টাউনৰ মাজত চলাওঁ ডাইৰেক্ট য'ত যাম আৰু দেখাই যাম আৰু এতিয়া যোৱাখিনিও লগৰজনে কৰি যাব এইডোখৰ ভিডিঅ'খিনি তাৰপিছত দেখাই যাম আৰু এতিয়া মই চলাইছোঁ বাইকখন আপোনালোকে চাই ধৰিব। আমি জাষ্ট পালোঁহি ডিব্ৰুগড় এতিয়া ভুটীয়া মাৰ্কেটত সোমাব লৈছোঁ মানে বাইকখন অলপ আগত থৈ আহিলোঁ। এতিয়া আমি ভুটীয়া মাৰ্কেটত সোমাই পিনি চব দেখাই যাম কি কৰি আছোঁ। ভুটীয়া মাৰ্কেট অলপ বেক চাইডে থাকি আহিলে মানে আমি গলি এটাত মানে পটকনে সোমাই গৈ এইফালে বাইক থ'বলৈ জেগা নাই। আমি বাইকখন গলিটো ভিতৰতে থৈ যাম। এতিয়া চাহ এজোখৰ জেগাতে থৈ যাম। এতিয়া আমি খোজকাঢ়ি পিনি অলপ যাব লাগিব। এইখন হৈছে ভুটীয়া মাৰ্কেট, চাই যাব পাৰে আপোনালোকে ভুটীয়া মাৰ্কেট হয় এইখন। আমি জাষ্ট পালোঁহি মানে ডিব্ৰুগড় ওচৰৰ ভুটীয়া মাৰ্কেটৰ অপজিটত মানে হোটেল এখন মানে ফাষ্টফুড এখন পাইছিলোঁ। তাতে আমি ফাষ্টফুডত কিবা এটা খাই পিনি মানে ফুৰি থাকিম আৰু য'ত যি পাওঁ চব দেখাই যাওঁ আপোনালোকক। এতিয়া আমি কিবা এটা খাই লৈছোঁ, খানা আহি আছে। ইয়াৰ খানাখিনি চাওঁ একদম গোটেই পৰ্বত পৰিছে। এইফালে খানা আহি আছে, খানা একদম টেষ্টি খানা আনিব পাৰে। ইয়াৰখিনি আহি গ'ল আগতে আহিবলীয়া খানা। এতিয়া মোৰখিনি আহি আছে, দেখাই যাম চব কেনেকৈ কি খানা খাম। ইয়াৰখিনি চাওমিন এইখিনি চাওঁ। এতিয়া আজি দুদিনত খালোঁ, দুদিনত ভাত নাখালেও হ'ব যিমানখিনি দিছে নহয়। এতিয়া আমি খাব লৈছোঁ খানা, খাই চব দেখাই গৈ আছোঁ। খানা চাই যাব পাৰে চবে পূৰা একদম চচ সানি লৈছে। খানা চাই যাওঁ। আমি জাষ্ট তাৰ পৰা ওলালোঁ মানে খোৱা জেগাৰ পৰা ওলালোঁ। এতিয়া অলপ ডিব্ৰুগড় টাউনৰ পৰা পাৰ হৈ আহিলোঁ। এতিয়া আকৌ ঘৰলৈ এইফালে উভতি গৈ লৈছোঁ। ৰাস্তাত যি পাওঁ চব আপোনালোকক দেখাই যাম। তাকে মোৰ ভিডিঅ'টো মানে চাই যাওক আপোনালোকে কি কৰিলোঁ কি সৌৰভে কি ল'লে চব। এতিয়া মই বাইকত উঠিলোঁ। এতিয়া সৌৰভে বাইকখন চলাইছে। এতিয়া আমি মানে গৈ আছোঁ আৰু ঘৰৰ ফালে টাউনতে ফুৰিলোঁ আৰু ডিব্ৰুগড় টাউনতে। তাকে
পূজা আগদিনাখন এতিয়া ফুৰি আহিলোঁ, কেনেকুৱা হয় চব দেখাই গ'লোঁ। এতিয়া আমি পালোহি এইডোখৰ অভাৰব্ৰিজ হয়, ডিব্ৰুগড় অভাৰব্ৰিজ, ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ। এতিয়া লাহে লাহে গৈ আছোঁ আৰু ঘৰৰ ফালে একদম মস্তিকৈ গৈ আছোঁ। আহি ভাল লাগিলে, কিন্তু বহুত ভিৰ হৈছিলে, ধূলিও হৈছিলে বহুত। তাকে চব দেখাই গ'লোঁ আপোনালোকক, আৰু চাই যাওক আৰু লাষ্টলৈকে একদম পূৰা চাই যাব আৰু। আমি অথনি বাইপাছেদি সোমাইছিলোঁ, এতিয়া মই যে কৈছিলোঁ যে এইফালে ডিব্ৰুগড় যায় বুলি, এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি এইফালেদি আহি ৰিটাৰ্ণ হৈছোঁ। অলপ দূৰ হৈ তেওঁ এইফালে গুচি আহিলোঁ, আপোনালোকক দেখাই গৈছোঁ। এতিয়া গৈ আছোঁ আৰু বৰ্তমান এতিয়া বৰবুৱা পামগৈ, বৰবুৱাৰ পৰা পাৰ হৈ আকৌ বাইপাছৰ এইডোখৰ পামগৈ, তাৰপিছত আকৌ ঘৰ ওলামগৈ আৰু একদম। এতিয়া আমি পালোহি বৰবুৱা টাউন। এতিয়া বৰবুৱা টাউনত আমি মাজে মাজে গৈ আছোঁ। বৰ্তমান মস্তিকৈ টাউনত ফুৰিলোঁ ডিব্ৰুগড়ত, বহুতখিনি দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক। আকৌ নেক্সট বাৰ আহিলে পূৰা ভালকৈ দেখাই যাম, টাউনৰ ভিতৰত কি কি আছে চব দেখাই যাম। এইটো হৈছে বৰবৰুৱা বাইপাছ। অথনি আমি এইফালে গৈছোঁ, এইফালে এইফালে গ'লে একদম লেগে ৰাজগড়। আমি এতিয়া এই ৰাস্তাৰ মাজতে ৰখি আছোঁ, পটকনে বাইকখন ৰখালোঁ পটকনে এডোখৰতে। তাকে সৌৰভৰ হাতখন বিষালে বোলে, বহুত বিষালে বোলে হাতখন, সেইকাৰণে আমি ৰখাই থৈ দিছোঁ। আমি জাষ্ট মৰাণ আহি পালোহি, লগৰজনৰ ঘৰৰ ওচৰ পালোহি। তাকে ডিব্ৰুগড়ত কি কি কৰিলোঁ আপোনালোকে চালেই চাগে। তাকে সৌৰভৰ বস্তু কেইটামান ল'লে পূজাৰ কাৰণে, মোৰ বস্তু দুটামান ল'লোঁ ডিব্ৰুগড়ত, কিন্তু মৰাণৰ আহিও বস্তু কেইটামান ল'লোঁ পূজাৰ কাৰণে। তাকে মোৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰিব লৈছোঁ। আপোনালোকে কেনে পালে মোৰ কমেণ্ট বক্সত জনাব, আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে দেন বাই।